আমাৰ পৰমা ধানটো ভালেই হৈছে, ইমান ধুনীয়া হৈছে, কিন্তু ফচলখিনিতো ভালেই হয়। ইয়াত মানে সাৰ পানী কোনো নালাগে, কোনো বৈজ্ঞানিক পদ্ধতিক মানে ৰাসায়নিক ব্যৱহাৰ কৰিব নালাগে, অট'মেটিক হয়। এটা বাখৰা মাটি হ'লেও হয় বা শুকান মাটি হ'লেও হয়, মানে ওপৰৰ পানীৰ দ্বাৰাই হয়। কিন্তু পৰমা ধান আজিকালি মানুহ কিয় নোহোৱা কৰিল? পৰমা ধানটো খেতি কৰিব লাগে, সকলোৱে কৰিব লাগে। তাৰমানে ইয়াৰ পৰমাৰ নিশ্চয় গুণ আছে, কাৰণ আজি 1950 চন 60 চনৰ আগৰ পূৰ্বকালৰ মানুহ আমাৰ বাপে আটা পিতা কালৰ পৰাই এই খেতি কৰি বাচি আছিল। কাৰণ কিয় ইয়াক মানে কোনো সাৰ পানী ব্যৱস্থা নালাগে, মানে ৰাসায়নিক ব্যৱস্থা নালাগে, কাৰণ ইয়াত গুণ আছে। কেনেকুৱা ক'লা চাউলৰ পৰা যেনেকুৱা ৰং মানুহে খালে 13টা গুণ পোৱা যায়, সেই পৰমাৰ এটা লাল বাকল এটা থাকে, সেই লাল বাকলৰ পৰা কিছুমান মানুহে ভিটামিন পোৱা যায়, সেই ভিটামিনৰ দ্বাৰাই মানুহৰ শক্তিশালী হয়। কিবা শুনা পাওঁ আৰু বেমাৰীবিলাক বোলে খাব ভাল। বেমাৰীটো একো নহয়, বেমাৰী খাব পাৰে, এইটো বেমাৰী কথা নহয়, বা সৰু ল'ৰা ছোৱালীৰ কথা নাহে, একদম সৰু মানুহ হ'লেও খাব পাৰে, মানে খাব পৰা মানুহ হ'লে হ'ল আৰু একো নাই। তাৰমানে এইটো হ'ল ৰাসায়নিক ব্যৱস্থা কৰিব নালাগে, কাৰণ কিয় এইটো বাখৰা মাটি বা কোনো শুকান মাটিবিলাকতো হয়, তাৰমানে শুকান মাটিবিলাকতো খেতি হয়। মানে ওপৰৰ পানী 1 জাক 2 জাক যদি অলপমান বৰষুণ পায় তাতে হয়, তাৰমানে অলপ বৰষুণ পাই থাকিলে হৈ যায় খেতিটো, মানে কোনো ব্যৱস্থা ল'ব নালাগে, ৰাসায়নিক ব্যৱস্থা ল'ব নালাগে, মানে অৰ্গেনিকো নালাগে, ৰাসায়নিকো নালাগে। যেনেকৈ নহওক, যেনিবা এই আজিকালি বৈজ্ঞানিক পদ্ধতিগত খাটা ধান, লাম্ভা ধান এনেকুৱা ওলাইছে বিভিন্ন, মানে 70-75 বোলে কিবা কিবি, সেইবিলাকো ভাল, কিন্তু সেইটো মানে আৰু কি ৰাসায়নিক ব্যৱস্থা কৰিব লাগে। কিন্তু ৰাসায়নিক দ্বাৰাহে ফচলটো পায়, এইগিলা ৰাসায়নিক নালাগে। ধন্যবাদ হা।